নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। আন প্ৰায়শ্চিত্ততকৈ কীৰ্তন সকলো জাতিৰ উপকাৰী। পদ পঞ্চম ভাগ। ৰাম শুনিলা সামাজিক মহিমা নামৰ কহুৱাৰ যুগতি শুনিওৱা তপৰ বোলে কেহুজনে বহু প্ৰয়াসে সাধিত ব্ৰাহ্মবাৰী শিকোৱাদি মুখ্য প্ৰায়শ্চিত্ত হৰিনাময় উচ্চাৰণয়াত সুখ কৰ সিটো প্ৰায়শ্চিত্ত জানানুহি শ্ৰেষ্ঠতৰ ইটো বচনত পৰে নাহি মহামন্দ নকৰিবা তুমি সবেই হাত আনন্দ অনেক জনমে যিটো কৰি মহাশ্ৰম পুণ্যৰ সমূহ সাঞ্চি আছে মেৰু সম নাময় উচ্চাৰিতে পাৰে শিশি মহাজনে লৈ আৰু সাক্ষী অজামিলৰ বচনি যমৰ দূতৰ হাত এৰাই বামনি বহি পাছে আপুনি গুণন্ত মনে মনি নাহি সীমাময়ী পাপ কৰিয়া যত তথাপিতো হৰি নাম আহিল মুখত ইজন্মত পাপী যদি নাহি মুত পৰ তথাপিতো জানো পুণ্য আশ্ৰয় পূৰ্বৰ দেৱতোত্তম মহাচাৰী বিষ্ণুদূত দেখিল হতা সম্বাৰ ৰূপয় ভূত নাছিলে কহন্তে মোৰ পূৰ্ব পুণ্যজীৱী দেখিল হন্তে কিয়তা সম্বাৰ কতেবি এতেকে জানিল আছে পূৰ্ব পুণ্যগণ কহো আৰু ইয়াত মই উত্তম কাৰণ পৰম ধৰ্ম মই বিচাত পতিত মহাঘোৰ পাত্ৰ কেও শুদ্ধ মোৰ চিত্ৰ তথাপি মৰন্তে নাম ৰাখিল
জিহ্বাত্ৰ এতেকে জানিলো পুণ্য আছে অসংখ্যাত ইহাতো পৰম আৰু হেতু কহতি কৈতময়ী ধূত ব্ৰহ্মবোধি আত্মঘাতী পৰম মংগল কৈত নাৰায়ণ নাম মুখ্যটোৱে অধিক ইটো ধৰ্ময় অনুপাম হেন নাম লৈলো মই মৰণ সংকটি পূৰ্ব পুণ্য বিনে মৃত্যু সম্বন্ধ নঘটি অজামিল বচন কহিমানে থওঁ যিমত মংগল নাম তাৰ কথা কওঁ গোবিপ্ৰ পিতৃ মাতৃ গুৰু বধ কৰে কুকুৰকো খাই মহামেলেশনি নিৰন্তৰী যাৰ ৰাম কৃষ্ণ নাম কীৰ্তন কৰন্তি ইসব পবিত্ৰ হুৱে পাতক তহন্তি এতেকে জানিবা নাম গহন কৃষ্ণৰ বহু জন্ম সুকৃতি বলেখে পাৱে নৰ দেৱহূতি বাক্যে বাক দেখ স্পষ্ট কৰি কপিলক স্তুতি দেৱী কৰন্ত সাদৰি তোমাৰ নামত প্ৰভু আশ্চৰ্য মহত্ব থাকে যিটো ব্ৰাহ্মণৰ জিহ্বায় অগ্ৰত সেই শৰীৰতে মাতি হৈছে শ্ৰেষ্ঠতম নাহি সংসাৰত আৰু শ্ৰেষ্ঠতা সম তপ হোম দান সদাচাৰতি ব্ৰত যজ্ঞ যাগ বেদ পাঠ আদি ধৰ্ম যত শুদ্ধভাৱে জন্মান্তৰে কৰিয়া আশ্ৰয় তোজ নাম কীৰ্তনে দেখিও ভাগ্যোদয় যতে ক সুকৃতি আছে মৃত্যু সংসাৰত হয়া আছে নাম কীৰ্তনৰ অন্তৰ্গত এই হেতু কৰে যিটো নামক কীৰ্তন
জগতৰে পূজ্যতম ভৈল সিতৃজন এই মানে দেৱহূতি বচন হৰি দেখাইল কীৰ্তন সৰ্বজাতি উপকাৰী। যে বাৰ্ষিক যিখিনি মুখ্য প্ৰায়শ্চিত্ত এইবিলাকত বহুত কষ্টই সাধন হয়, তথাপিতো তাতকৈ হৰিনাম মহাসুখ আৰু সকলোতকৈ শ্ৰেষ্ঠ। যে যিবিলাক বাহিৰৰ প্ৰায়শ্চিত্ত এইবিলাক তাতকৈ মন্দ আৰু এই সংসাৰত নাই। যে তাত আনন্দ কৰিব নালাগে, যে অনেক জনমে শ্ৰম কৰি পেলাই যি পুণ্য আৰ্জন কৰি ৰাখিছে, যে মহাজনসকলে তেখেতসকলেহে ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰিব পাৰে, কীৰ্তন কৰিব পাৰে। যে ইয়াৰ সাক্ষী অজামিলে দিছে যে দূতৰ হাতৰ পৰা যেতিয়া এৰাই আহে তেতিয়া ব্ৰাহ্মণে মনে মনে গুণিছে যে মোৰ সমান পাপী এই সংসাৰত কোনো নাই, তথাপিতো মোৰ মুখত নাৰায়ণ নাম আহিল। যে মোৰ উপৰি জন্মত যে পুণ্য থকাৰ ফলত মোৰ ঈশ্বৰ কৃষ্ণৰ নাম আহিল আৰু 4 বিষ্ণুদূতক দৰ্শন হ'লোঁ। যে মোৰ পৰম ভাগ্য আছিল, নহ'লে তেখেতসকলক কিয় দৰ্শন হ'লোহেঁতেন। এইবুলি তেখেতে মনে মনে গুণিছে যে মই মহা অধম বেইচাত পতিত গ'লোঁ। যে মোৰ অশুদ্ধ চিত আৰু জিভাত ঈশ্বৰ কৃষ্ণৰ নাৰায়ণ নাম আহিল। যে মই জানিছোঁ যে মোৰ উপৰি জন্মত বহু পুণ্য আছে, সেইকাৰণে ল'ব পাৰিলোঁ। যে মোৰ সমান ধূৰ্ত ব্ৰহ্মবোধি আত্মঘাতী নাই, তথাপিতো নাৰায়ণ নাম পৰম মংগল অহাত যে মই সেই দূতৰ পৰা যমদূতৰ পৰা মই বাচি গ'লোঁ। যে মৃত্যুৰ সময়ত যে পূৰ্ব পুণ্যৰ বিনে ই কেতিয়াও দৰ্শন নহয়। যে নামৰ যিখিনি মংগলৰ কথা ইয়াক কৈছে যে গো বিপ্ৰ পিতৃ মাতৃ গুৰুজনী বধ কৰে, যি কুকুৰক মাৰি পেলাই খায়। যে ঈশ্বৰ কৃষ্ণৰ নাম ল'লে এই শৰীৰতে সকলো পাপৰ পৰা পবিত্ৰ হয়। যে কৃষ্ণৰ নাম মহামংগলৰ শ্ৰেষ্ঠতৰ বহু জন্মৰ সুকৰ্মৰ ফলতহে মনুষ্যই ঈশ্বৰ কৃষ্ণৰ নাম ল'ব পাৰে। এই কথা দেৱহূতিয়ে কপিলক স্তুতি কৰিছে যে আপোনাৰ নাম আশ্চৰ্য মহিমা। যে যাৰ জিভাৰ অগত চণ্ডালেই হওক ঈশ্বৰ কৃষ্ণৰ নাম যিনি লয় তেখেতেই শ্ৰেষ্ঠতম হয় এই সংসাৰত। যে তপ হোম দান সদাচাৰ তীৰ্থব্ৰত বেদপাত এই ধৰ্মৰ এই কৰ্মৰ ফলত শুদ্ধভাৱে জন্মান্তৰে লভাত ঈশ্বৰ কৃষ্ণৰ নাম ভাগ্যোদয় হয়, অৰ্থাৎ ল'ব পাৰে। যিমানবিলাক সুকৃতি আছে এই সংসাৰত ঈশ্বৰ কৃষ্ণৰ নামৰ ভিতৰতে সকলো অন্তৰ্গত হয়। যে সকলোৰ কীৰ্তনৰে পূজ্যপাত্ৰ হয়। যে সৰ্বলোকৰ কৃষ্ণ নাম সকলো জাতিৰ উপকাৰী হয়। সমস্ত জনৰে আত্মা কৃষ্ণ সৰ্বেশ্বৰ, নাহি শত্ৰু মৃত যাৰ আপোনা যে পৰ। তাতো নিজ ভকতক কৰা অতি স্নেহ, নেদেখন্ত ভিন্ন যেন আপোনাৰ দেহ। ইমানতে কৈ সবাজন সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাহৃদয়ানন্দ। গুৰু কৃষ্ণ কৃষ্ণ, গুৰু কৃষ্ণ, ৰাম 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 কৃষ্ণ।